জিন্দাবাদ ভূপেন বৰা জিন্দাবাদ সোনিয়া গান্ধী জিন্দাবাদ মানৱজী জিন্দাবাদ আমি মানৱজী কামে আমি মানৱজী কামে তেখেতে এই কথাটো জনাইছে যে যিটোকে তেখেতৰ বিৰোধী দল বৰ্তমান বিজেপি বুলি খুব আনন্দৰে আহিছোঁ। প্ৰায় 10,000 মানুহৰ ভিতৰত মোৰ মঙলদৈৰ 5,000 মান মানুহ আহিছে, 350খন গাড়ী আহিছে। আজিৰ তাৰিখৰ যিটো ভোটৰ বিন্যাস আৰু যিটো ৰাজনৈতিক পৰিস্থিতি 4 নম্বৰ দৰং ওদালগুৰিত চলিছে, বহুত ভোটৰ ব্যৱধানত বাকীসকলক মই পৰাস্ত কৰিব পাৰিম। এই 20 বছৰত বিজেপি একোৱেই কৰা নাই। আপোনালোকে কওকচোন কি কৰিলে? হিতাধিকাৰীটো ডেভেলপমেণ্ট নহয়, বেংকৰ পৰা টকা ধাৰ কৰি আনি পেলাই তেওঁলোকে ভগাইছে। এই ধাৰহে লগাইছে মানুহৰ ওপৰত। এতিয়া হিতাধিকাৰী যিমান কৰে দেশখন সিমানে বিক্ৰী কৰা হ'ব, বহু % বৃদ্ধি কৰিব আৰু মানুহ মৰিব, ঔষধ কিনিব খাব নোৱাৰি ফেলে। মানুহ মানে লাইন কৰিছে, এবাৰ কৰোণাত 3টা বেজি দিয়াবিলাক মৰি আছে নহয়, এতিয়া মৰিব মানুহ খাব নাপাই ফেলে। এই বিজেপি চৰকাৰ যদি আৰু 5 বছৰ থাকে, ভাৰতবৰ্ষত মানুহ মৰি শেষ হ'ব, কৃষকবিলাক মৰিব, দুখীয়াবিলাক মৰিব, বেপাৰীবিলাক মৰিব। আৰু কি হয় আজি আপোনালোকক মই ক'ব নোৱাৰিম। গণতন্ত্ৰ ধ্বংস কৰিব ওলাইছে, ৰাজতন্ত্ৰ চলাব খুজিছে, আপোনাৰ স্বৈৰতন্ত্ৰ চলাইছে। মুখ্যমন্ত্ৰী এটা কথা কৈছে যে আপোনাৰ বোলে খুব ভাল সম্পৰ্ক, ভাল এটা বুজাবুজি আপোনাৰ আছে, ইলেকশ্যনৰ এইকেইদিনহে আপুনি এনেকুৱাকৈ ক'ব, তাৰপিছত আপুনি বন্ধ হ'ব, হয়নে নহয়? তেওঁ বিজেপিৰ তালাক খাই গৈছে, কংগ্ৰেছৰ পৰা বিজেপি কৰিছে। ব্যক্তিগতভাৱেতো তেওঁৰ লগত একো মোৰ বেয়া সম্পৰ্ক নাছিল, এতিয়াও নাই। কিন্তু বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে মই তেওঁক সমালোচনা কৰোঁ, বেয়াটো কমেই, মই বেয়া কম। তেওঁ এতিয়া মিয়াৰ ভোট নালাগে, মোগলৰ ভোট নালাগে বুলি চিঞৰি আছিল। এতিয়া তেওঁৰ একেবাৰে ৰাইট হেণ্ড এজন দলগাঁৱত আহি পেলাই ঘৰ ভাড়া কৰি লৈ পেলাই মিয়া সমাজৰ মাজত ঘূৰি আছে ভোট বিচাৰি পেলাই। সেইবোৰ কথা আপোনালোকে তেওঁক আহিলে সুধিব মোক।